নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনি কি জানেনে? আমৰ আচাৰ সকলোৱে বনাব পাৰে, জানেই সকলোৱে। গতিকেলৈ মইনো কেনেকৈ বনাইছোঁ চাওঁ আহকচোন। একেবাৰে ৰ'দত নিদিয়াকৈ এইখিনি আম মই ধুনীয়াকৈ মোহাৰি লৈ আম 4টামান কাটি ল'লোঁ। ডাঙৰ আছিলে আমকেইটা। আনফালে মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। এইখিনি হৈছে ক'লা সৰিয়হ, আৰু তাৰ জোখতে মই এতিয়া বগা সৰিয়হও দিম, আৰু জিৰা দিম, ধনিয়া দিম। জিৰা, ধনিয়া, ক'লা সৰিয়হ আৰু বগা সৰিয়হ সকলোখিনি একে সমানতে আপোনালোকে দি ল'ব। আৰু যিহেতু আম মোৰ তাক, গতিকেলৈ মই তাককে মছলাটো মানে গৰম কৰিছোঁ। গতিকে আপোনালোকৰ নিজৰ আমৰ অনুযায়ী মছলা সৰহকৈ দিব। মই যিহেতু মোৰ আম কম, গতিকেলৈ মছলাও কম। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। একেবাৰে সম্পূৰ্ণ নাভাজোঁ, যিহেতু বেছিকৈ ভাজিলে মানে সৰিয়হটো তিতিকিও আহিব পাৰে, সেইটো কাৰণে অলপ ভাজি ল'ম। ভাজি লৈ এইখিনি ঠাণ্ডা হোৱালৈকে মই আনফালে আমখিনিত নিমখ, হালধি আৰু অলপ ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ কালাৰটো আহিবৰ কাৰণে। এইখিনি কণ জলকীয়া দেখিছেনে? কণ জলকীয়াখিনি মই পিছত দিম, আৰু মান জলকীয়া এটা দি দিম। আনফালে মই কেৰাহীখন গৰম হ'বলৈ দি থৈছিলোঁ। কেৰাহীখন গৰম হ'লত তাতে মিঠাতেল অলপ দি দিলোঁ, আৰু সেই মিঠাতেলখিনি গৰম হোৱালৈকে মই এইফালে মছলাখিনি পিচি ল'লোঁ। মছলাখিনি বেছি পিছা নাই, অলপ পিচিছোঁ, অলপমান আধা ফাল কৰি থকা দৰে, মানে ধনিয়াটো তেনেদৰে ৰাখি থৈ দিছোঁ। এইফালে যিহেতু তেলটো গৰম হ'ল, গৰম হ'লত মই এইখিনি দি দিলোঁ, আমখিনি দি দিলোঁ কাটি ৰখা। সেইখিনি ধুনীয়াকৈ এনেদৰে লৰাই ল'ম, যিহেতু তাত নিমখ হালধি দিয়া আছিলে। আৰু ডাঙৰ মান জলকীয়া এটা তাতে কাটি দিছোঁ লগতে। মই বেলেগ জলকীয়া মই ইউজ কৰা নাই, আৰু লগত মই কণ জলকীয়াকেইটা যে দেখিছিলে সেইকেইটাও দি দিম। মই এতিয়া সেই মছলাখিনি তাতে দি দিলোঁ, আৰু কণ জলকীয়াকেইটাও দি দিলোঁ। দি সকলোখিনি ধুনীয়াকৈ এনেকৈ সানি মিহলি কৰি ল'ম, যাতে মছলাখিনি আমখিনিৰ মাজত সোমাই যায়। সেইটো কাৰণে মই 5 মিনিটমান এনেদৰে মানে ভাজি ৰাখিম। যিমান পাৰোঁ ভাজি ৰাখিবলৈ চেষ্টা কৰিব, যাতে লাগি নধৰে। একেৰাহে লৰাই থাকিব 5 মিনিটমান। এয়া দেখিছেনে? ধুনীয়াকৈ আমৰ কালাৰটোৱে চেঞ্জ হৈ গ'ল, ধৰিব পাৰিছে চাগে। যিহেতু বতৰ আজিকালি এদিন ৰ'দ এদিন বৰষুণ, ৰ'দত দিবলৈ সময় নহয়, নহ'লে আমবোৰ বেয়া হৈ যায়। গতিকেলৈ একেদিনাই এইটো পদ্ধতি আপোনালোকে বনাই খাই চাবচোন। আলহী আহিলে মানে পুটুককৈ আমৰ আচাৰ, আম যদি ঘৰতে থাকে নহয়, আমৰ আচাৰ পুটুককৈ এনেদৰে বনাই দিব পাৰিব। গৰমে গৰমে খুবেই টেষ্টি হয়, আৰু বহুত দিনলৈকে বেয়া নহয় দেই, ভাল হৈ থাকে। আপোনালোকে যিসকলে এনেদৰে বনাই খোৱা নাই, বনাই খাই চাব দেই এদিন। এইদৰে মই ধুনীয়াকৈ এয়া ভাজি ল'লোঁ। সম্পূৰ্ণ ভজা নাই, অলপ 5 মিনিটমান ভাজিছোঁ। যিহেতু সম্পূৰ্ণ ভাজি ল'লে এইখিনি আমখিনি বেছি মানে বেয়া হেৰি হৈ যাব, লেতু হৈ যাব। গতিকেলৈ অলপ আধা ভজা কৰি থৈ দিছোঁ। এইখিনি মোৰ আম আচাৰখিনি হৈয়ে গৈছে। এয়া দেখিছেনে? ঠাণ্ডা হৈ গ'ল। মই ফেনৰ তলত ৰাখি থৈছিলোঁ ঠাণ্ডা হ'বৰ কাৰণে। আনফালে মই বৈয়াম এটা ধুই ধুনীয়াকৈ মোহাৰি মেলি থৈ দিছিলোঁ। এয়া অকণো পানী নাথাকিব লাগিব বৈয়ামটো। পানী থাকিলে মানে যিহেতু আচাৰটো বেয়া হৈ যায়, যিকোনো আচাৰে পানী লাগিলে মানে বেয়া হৈ যায়। সেয়েহে এতিয়া মই এই বৈয়ামটো ধুনীয়াকৈ এনেদৰে ভৰাই ল'ম। এতিয়া এইডোখৰতে কৈ থৈছোঁ, যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু যদিহে আপোনালোকে বনাব বিচাৰে তেনেহ'লে আপোনালোকৰ পেজত শ্বেয়াৰ কৰি ৰাখি থ'ব, যাতে যেতিয়া মন যায় তেতিয়াই এনেদৰে চাই বনাব পাৰে। এয়া মোৰ আচাৰ হৈয়ে গৈছে। গতিকেলৈ এয়া বৈয়ামটোত এতিয়া এনেদৰে মই থৈ দিম। কেতিয়াবা মাজে মাজে ৰ'দত দি থাকিব, যিহেতু মাজে মাজে ৰ'দত দি থাকিলে তেতিয়া আচাৰটো খাই ভাল লাগে। কিন্তু গৰমে গৰমে এতিয়া ভাতৰ লগত পোৱাৰ লগে লগে খাব পাৰি, বা ৰুটিৰ লগতো খাব পাৰি। আজিলৈ আহোঁ, বাই, ধন্যবাদ। ইমানে আছিল।